বিজ্ঞান মনস্কতাৰ এই আকাশ লংঘনৰ সময়ত পিছ পৰি ৰোৱা নাই শিক্ষক সমাজো। ৰবটৰ জৰিয়তে শিক্ষাৰ্থীক শিক্ষাদান কৰি নেওতা সাধু কথাকে আদি কৰি বিভিন্ন ধৰণৰ শিক্ষাৰে শিক্ষান্বিত কৰিছে শিক্ষাৰ্থীক। আমি পোনপটীয়াকৈ এই ৰবটটো যিগৰাকী ব্যক্তিয়ে নিৰ্মাণ কৰিছে আমি তেওঁৰ কাষলৈ যাবলৈ বিচাৰিম আৰু তেওঁৰ পৰা আমি জানিব বিচাৰিম যে এই ৰবটটোৰ আপুনি আপোনাৰ মনত কেনেকৈ আহিলে যে আমি ৰবটৰ জৰিয়তে আমি শিক্ষাদান কৰিব পাৰোঁ, আমি আধুনিক সমাজখনক আমি কেনেকৈ আগবাঢ়ি পাৰোঁ, এই মনোভাৱটো আপোনাৰ কেনেদৰে আহিলে? প্ৰথম কথাটো হ'ল ই ৰবট বুলি কৈছোঁ যদিও এইটো আচলতে আপোনাৰ মোৰ কাৰণে ৰবট নহয়, এইটো ক্লাছ 1 আৰু 2 ল'ৰা ছোৱালীখিনিৰ কাৰণে ৰবট, যিখিনি ল'ৰা ছোৱালীয়ে ইয়াৰ টেকন'লজিটো একো বুজি নাপায়। কিন্তু আমি যিসকলে টেকন'লজি বুজি পাওঁ সিহঁতেতো গমেই পাই যে আমি কেনেকৈ ই কৰিছোঁ। গতিকে এইটো ঠিক ৰবট নহয়, সিহঁতৰ কাৰণে ৰবট। আৰু এইটো আচলতে TLM এটা টিচিং লাৰ্ণিং মেটেৰিয়েল, শিক্ষণ সঁজুলিহে এটা। এনেও আমি অডিঅ' ক্লিপত কিছুমান টিচিং আমি কৰিয়ে থাকোঁ, আমি ভিডিঅ'ত কৰোঁ, আমি অডিঅ'ত কৰোঁ, বা কিবা এটা লেচনৰ বিষয়ে আমি চাউণ্ড এটা ৰেকৰ্ডিং কৰি আনো, চাউণ্ড ছিষ্টেমটো টেবুলতে থৈ দিওঁ আৰু থৈ দি আমি তেনেকৈ শিক্ষণ আমি কৰোঁৱেই। কিন্তু মই ভাবিলোঁ সেই চাউণ্ড ছিষ্টেমটোকে যদি চাউণ্ড ছিষ্টেম নহয় যদি কেনেবাকৈ ৰবটৰ নিচিনা যদি আকাৰ এটা দিব পৰা যায়, তেতিয়াহ'লে সৰু সৰু ছাত্ৰ ছাত্ৰীখিনি হয়তো ভাবি থাকিব এইটো ৰবটেই কথা কৈছে, কাৰণ সেই ৰবটৰ বিষয়ে সিহঁতে বিভিন্ন চিনেমা চায়। গতিকে অধিক মনোগ্ৰাহী হ'ব বুলি ভবা হ'ল আৰু সেই কামটোৱে মই কৰিছোঁ। ইয়াৰ ভিতৰত কেৱল এটা ব্লুটুথ স্পীকাৰ আছে, বাকী একোৱেই নাই। আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ যে এই ৰবটটোৰ জৰিয়তে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত যি মধুৰ সম্পৰ্ক, এই মধুৰ সম্পৰ্কত কিছু অৱনমিত কৰা পৰিলক্ষিত হ'ব বুলি বিভিন্ন ধৰণৰ সামাজিক মহলত দেখা গৈছে। গতিকে আপুনি সেই স্পষ্টীকৰণটো কেনেদৰে আগবঢ়াব? নহয়, সেইটো মানুহে যেনেকৈ ভাবিছে যে একদম সঁচা সঁচি যদি ৰবট এটা হ'লহেঁতেন, শিক্ষকৰ প্ৰয়োজন নোহোৱা হ'লহেঁতেন, তেতিয়াহ'লে হয়তো শিক্ষকৰ কাৰণে এটা শংকা আহিলেহেঁতেন, সেইটো বেলেগ কথা। কিন্তু সেইটো পৰ্যায়ৰ ৰবট নহয়। এইটো ৰবট চলাবলৈ হ'লে মই শিক্ষকজন কাষত থাকিবই লাগিব। অৱশ্যে কিছুমান কাম মই ইয়াৰ কাষত নথকাকৈও মই চলাব পাৰোঁ। যেনেকৈ ল'ৰা ছোৱালীখিনিক মই এতিয়া আমাৰ স্কুলবিলাকত শিক্ষকৰ অভাৱ, আমাৰ 6টা ক্লাছ 2জন শিক্ষক, তাৰে এজন ধৰক আমি কিবা কামত ওলাই যাবলগীয়া হ'লে এজনেই 6টা ক্লাছ চলাবলগীয়া হয়। গতিকে তেনেস্থলত যিবিলাক ক্লাছলৈ আমি যাব নোৱাৰোঁ, তেনেকুৱা এটা যদি ৰবট বহাই দি আমি ভাবোঁ যে সিহঁতক নেওতাখন পঢ়াই থাকক ৰবটটোৱে, নেওতাখন পঢ়াই থাকিব ধুনীয়াকৈ। বা তেনেকৈ যদি সাধু এটা কোৱাই থাকোঁ, গান এটা শিকুৱাই থাকোঁ, তেতিয়াহ'লে আমি সেই সুবিধাখিনি সময়খিনি পাওঁ তাৰমানে। গতিকে এইটো ইমানকৈ সাংঘাতিক শিক্ষকক মাৰি পেলাব পৰা ৰবট নহয়, কিন্তু শিক্ষকক সহায় কৰিব পাৰিব নিশ্চিতভাৱে। এই ৰবটটোৰ পৰা আমি বহুতো কথা শিকিব পাৰিছোঁ। এই ৰবটটোৰ পৰা আমি সাধু কথা, গীত ইত্যাদি আমি শিকিব পাৰিছোঁ। আমি আখৰ চিনাক্তি হ'বও পাৰিছোঁ। ইয়াতে আমি ক্ৰিয়াকলাপ দেখাব বিচাৰিছোঁ। আমি যদি ইয়াৰ পৰা এই 1 নম্বৰটো আমি ইয়ালৈ যদি সুমিয়াওঁ, তাৰ পাছত আমি ইয়াৰ পৰা কাৰ্ড এখন উলিয়াই তোমাৰ কিয় ৰবট বুলি কয় আমি যদি জানিব বিচাৰিছোঁ, তেনেহ'লে আমি এই কাৰ্ডখন ইয়াত ভৰাব লাগিব। তাৰপিছতে ই নিজৰ কথাখিনি ক'ব। বুলি কয় জানিব খুজিছা নহয়? শুনা, ৰবট মানে হৈছে মানুহে সজা কিছুমান যন্ত্ৰ, সকলোৱে কৰি থকা আৰু সকলোৱে সহজে কৰিব নোৱাৰা কিছুমান কাম কৰিবৰ বাবে মোৰ দৰে কিছুমান যন্ত্ৰ সাজি লোৱা হয়। মোৰ কথাকে ধৰাচোন, একেজন মানুহে গান গাবলৈ শিকাব আৰু সাধু ক'ব নোৱাৰিবও পাৰে, কিন্তু মোক এনেকৈ সজা হৈছে যে মই গান গাবও পাৰোঁ, গান গাবলৈ শিকাবও পাৰোঁ, সাধু ক'বও পাৰোঁ, আখৰ সংখ্যা বাক্য ইত্যাদি পঢ়িবও পাৰোঁ, ছবি চিনাক্ত কৰিবও পাৰোঁ। মানে মই বহুত কামেই কৰিব পাৰোঁ আৰু সেয়েহে মোক ৰবট বুলি কোৱা হয়। বুজিলানে এতিয়া? বুজিলোঁ। এই ধৰণে আমি সাধু কথাও শুনিব পাৰোঁ। সাধু শুনিবৰ বাবে আমি 2 নম্বৰ ইয়াত সুমিয়াব লাগিব আৰু এইটো ইয়াত। পৰুৱা আৰু ফৰিঙৰ সাধুটো শুনিব খুজিছা নহয় জানো? ঠিক আছে, শুনা তেন্তে। খুব ঠাণ্ডা দিনৰ কথা। এদিন ৰাতিপুৱা পৰুৱা এটাই একো কাম বন বিচাৰি নাপায়
ভঁৰাল ঘৰৰ সন্মুখতে চকী এখন লৈ বহি আছিল। কিনকিনীয়া বৰষুণে জাক দি থকাৰ বাবে সি কেনিও যাবলৈ মনেই কৰা নাছিল। এনেতে ফৰিং এটা কৰবাৰ পৰা জপং জপংকৈ আহি তাৰ সন্মুখত থিয় হলহি। সি পৰুৱাটোক সুধিলে, হেৰা পৰুৱা, তোমাৰ ভঁৰালৰ পৰা মোক অলপ খোৱা বস্তু দিব পাৰিবানে? আজি আমাৰ ঘৰত খাবলৈ বুলি খুটকণ এটিও নাই। পৰুৱাটোৱে ফৰিংটোক সুধিলে, কিয় তুমি 8 নম্বৰত আমি যোগ নেওতা পঢ়িব পাৰোঁ। তেতিয়াহ'লে আমি যোগ নেওতাখন পঢ়িবলৈ শিকিম দেই। মই আগে আগে গাই যাম আৰু তোমালোকে মোৰ পিছে পিছে গাই যাবা। আমি যোগ নেওতাখন গাইছো দেই। একে একে দুই, একে দুয়ে তিনি, একে দুয়ে তিনি, একে তিনিয়ে চাৰি, একে তিনিয়ে চাৰি, একে চাৰিয়ে পাঁচ, একে চাৰিয়ে পাঁচ, একে পাঁচে ছয়, একে পাঁচে ছয়, একে ছয়ে সাত, একে ছয় সাত, একে সাতে আঠ, একে সাতে আঠ, একে আঠে ন, একে আঠে ন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।